হে গাইস কি খবৰ সকলোৰে সবে ভালে আছে না মোৰ পুৰা ভালে একদম বিন্দাস মই আছো বৰ্তমান লখিমপুৰ হাৰমতি এতিয়া ইয়াৰ পৰা লখিমপুৰ 35 কিলোমিটাৰ মান হয় মই যোৱাকালি আহা তো এতিয়া মই ইয়াৰ পৰা যাব লাগিব লখিমপুৰ তাৰ পিছত যাব লাগিব মাজুলী তাৰ পিছত যাব লাগিব ধেমাজি তাৰ পিছত ডিব্ৰুগড় তাৰ পিছত গোলাঘাট মোৰ লোডিং আছে হেনেকুৱা তো আজি চাও লখিমপুৰ আৰু মাজুলী লৈকে কভাৰ কৰিব পাৰো না নোৱাৰো লখিমপুৰটো পাৰিম বাৰু কিন্তু মাজুলী পাৰো না নোৱাৰো গ্যাৰান্টি নাই তো যোৱাকালি ভিডিঅ'ত দেখিছে আপোনালোকে মই ইয়াতে গৌতমৰ লগত ভাত চাত বনাই খাই ললো এতিয়াও ৰাতিৰ অলপ ভাত আছে এইখিনি খাম খাইলে এতিয়াৰ পৰা ওলাই যাম আৰু এতিয়া টাইম হৈছে গাইস 6:30 ৰাতিপুৱা সকলোকে মোৰ ফালৰ পৰা এটা গুড মৰ্নিং এতিয়া মই ভাত কেটামান খাই লৈ ইয়াৰ পৰা এতিয়া ওলাই যাম আৰু লখিমপুৰলৈকে ভিডিঅ'টো চাই থাকিব হেকলৈকে 5 minutes later আহি আছো গাড়ী কাষত কি জ্বালা আছিল বা সবজিত তামান জ্বালা ৰাতিৰে মাংস মেইন কথা অলপ গৰম কৰি দিলা ৰাতিৰে ভাত আছিল খাই ললো ওলালো এতিয়া হাৰমতি অফিচৰ পৰা ইফালে লাগি আছে এখন ৰাতি আহা 32 অনলাইনৰ গাড়ী 32 কোটি গাড়ী হয় অনলাইন মাল লৈ আহিছিল এখানে পালো হাৰমতি ইয়াৰ পৰা লেফট যাব লাগিব মই লখিমপুৰ ফালে তো গাড়ী চাৰি চাই চিন্তি লাহে লাহে লৈ ললো আৰু এতিয়া গৈ থাকো বলক এখানে পালো মই লালু রোড কেনেকুৱা দিছে গাইস তামান রোড দিছে একদম পুৱাই পুৱাই রোডটো না লাইট কন্ডিশন ওলাইছে কব নোৱাৰো আৰু দিনটো কেনেকৈ যায় এতিয়া টাইম বাজিলে 7:10 ৰাতিপুৱা লখিমপুৰলৈকে পাওঁতে মোৰ বেছি টাইম নালাগে আৰু কথা হৈছে 10টাৰ পিছতে মালখিনি আনলোড হ'ব মানে দুটা বাক্সা নমাব লাগে মাত্ৰ লখিমপুৰত নাজানো আৰু কি হয় ৰাতিপুৱাৰ সময় কাৰণে অলপ জাম চাম কম ইয়াতে এইখিনি পাই গলো মই লখিমপুৰ বাইপাছ এতিয়া মই টাউনৰ মাজেদি যাব নালাগে বাইপাছেদি যাব লাগিব লোকেশ্যনটো এনেকৈ দেখুৱাই আছে পাৰ্টিৰ পৰা লোকেশ্যন লৈ লৈছোঁ কিয়নো নতুন ঠাই মানে মই আহিছোঁ লখিমপুৰ কিন্তু সেই আৰু চববিলাক ঠাই চিনি নাপাওঁতো নহয় জানো টাউন যাব লগা হ'লে এইফালেদি যায় মইতো বাইপাছ ৰোড ধৰি ল'লোঁ 200 মিটাৰ আগত ৰাইট সাইডে যাব দি আছে এইটোৱে হ'ব ইয়াৰ পৰা ৰাইট ইণ্ডিকেটৰ দি দিছোঁ এইটো সাইডে সোমাব লাগিব এনেকুৱা ৰাস্তাত মানে বাকি একো প্ৰব্লেম নাই খালি কাৰেণ্টৰ কাৰণে অলপ দিগদাৰ যদি মানে কাৰেণ্টৰ ৱাৰবিলাক যদি চাপৰত আছে আমাৰ হৈছে কণ্টেইনাৰ হাই গাড়ী কণ্টেইনাৰটো হাইট আছে না মানে তাৰত লাগি যোৱা ভয় আৰু ইয়াৰ পৰা যাব লাগিব চিধা একদম গাঁৱলীয়া ৰাস্তাই আহি আছোঁ মানে ৰাস্তাটো ঠিকে আছে ইমান ডাঙৰো নহয় ইমান সৰুও নহয় আৰু কাৰেণ্টৰ তাৰবিলাকো ইমান চাপৰত নাই বাৰু ইয়াৰ পৰা লেফট সাইড যাব লাগিব পাব হৈছোঁ আৰু মোৰ লোকেশ্যন লখিমপুৰ মেডিকেল কলেজ বুলি কৈছে এতিয়া এখানেতো পালোঁহে তো
গাইজ ফাইনেলি গাড়ী লগাই দিলোঁ মই ইয়াতে এইটো চাই লওক এনেকৈ লগাই দিছোঁ এইফালে এখন লাগি আছে তো ইয়াতে খালী হ'ব আৰু মালখিনি এতিয়া টাইম হৈ গ'ল 8:30 ৰখিব লাগিব 10টালৈকে 10টাতে মানুহ আহিব 1.5 ঘণ্টা ৱেইট কৰিব লাগিব আৰু কি কৰিম উপায় নাই 1 hour later. এই দুটা মালে লৈ আহিছিলোঁ নমাই দিয়া হৈ গ'ল গাড়ী কণ্টেইনাৰ বন্ধ কৰি দিলোঁ লখিমপুৰৰ পৰা এতিয়া ওলাম গাইজ তো এতিয়া যাম মাজুলী মাজুলী ফোন নম্বৰটো মই ফোন কৰি পোৱা নাই তো গৈ থাকোঁ ৰখি থাকিতো লাভ নাই গগামুখ মানলৈকে গৈ থাকোঁ তাৰপিছত ফোন কৰিম ঢকুৱাখানা হৈ সোমাব লাগিবতো মাজুলী ওলাই পাই গ'লোঁ নৰ্থ লখিমপুৰ বাইপাছ ৰোড আকৌ উঠি গ'লোঁ এতিয়া ইয়াৰ পৰা ৰাইট ছাইড ল'ম লৈ ল'লোঁ ৰাইট ছাইড ইয়াৰ পৰা গগামুখ আছে 33 কিলোমিটাৰ আগৰ পৰা ল'ব লাগিব মই লেফ্ট ইয়াৰ পৰা লখিমপুৰ বাইপাছ চেছ এইফালৰ পৰা আহিলে লখিমপুৰ টাউন সোমালে ৰাইট ছাইড গ'লে গুচি গ'লে হ'ল আৰু দিছোঁ লেফ্ট ইণ্ডিকেটৰ এইখিনি পাই গ'লোঁ গাইজ মই বগী নদী এইখিনি জেগাখিনিৰ নাম বগী নদী হয় মানে বগী নদী পাৰে হৈ আহিলোঁ চাগে সম্ভৱ বহুত গৰম লাগিছে দেই এই বাছখনৰ এনেকৈ ৰখাই থৈ দিছে সেইকাৰণে যাব পৰা নাই মানে বাছবিলাকৰ পিছত কৰিলে সেয়ে আৰু ৰাখি ৰাখি যাই থাকিব ৰাখিবই লাগিব দিয়কচোন সিহঁতে মানুহ উঠোৱা গাড়ী ফাইনেলি ইয়াক অভাৰটেক লৈ ল'লোঁ এইবিলাক মন্দিৰৰ কাষে কাষে দোকান A few minutes later. In 200 meters, turn right onto Gogambuk, Agwakala. 200 মিটাৰ আগত ৰাইট ল'ব লাগে আমাৰ গুগলৰ বাইদেউ সেই তেনেকৈতো কৈ আছে গুগল বাইদেউৰ মতে যাব লাগিব আৰু গম পালোঁ ট্ৰেফিক পইণ্টৰ পৰা ৰাইট গাড়ীবিলাক মানে ছিগনেল টিগনেল নিদিয়ে কোনফালে যাব কি কথা টাইম হৈ গ'ল গাইজ 12টা বাজিল আৰু মই ঢকুৱাখানা পাবলৈ আৰু আছে 20 কিলোমিটাৰমান ৰাস্তাটো ইমান ঠিক নহয় পুৰা বেয়া মানে জাগাই জাগাই বেয়া জাগাই জাগাই ভাল এনেকুৱা ৰাস্তাটো মানে বিৰাট অশান্তি দিছে দেই সৰু মৰু ৰাস্তা এনেই নেচাৰটো ভাল আছে পৰিৱেশটো কৃষ্ণ কি গৰম বাপৰে বাপ মোৰ আগে আগে গাড়ীখন চাওক কি হাই কৰি লোড কৰিছে চাওক দুখন গাড়ী সমান ওখ খবৰ এখন পালোঁ কিবা এটা দলং না কিহে দলং নহয় চাগে ৰাস্তাই হয় মানে এনেই বাউণ্ডাৰী দিয়া আছে আৰু একদম পুৰা গাঁৱলীয়া পৰিৱেশ মজা ফিল এটা আহি আছে খালি গৰমটোহে মানে জ্বালা কালা কৰি মাৰিছে আৰু
এইটো ৰাস্তা দেখুৱাই আছে, ইফালে ৰাইট চাইডৰ ৰাস্তাটো দেখুৱাই আছে। এইটোৱেদি মই ৰিক্স ল'ব খোজা নাই, মই চিধাই যাম। কিয়নো এনেকুৱা ৰাস্তা দি যাব নোৱাৰি, কণ্টেইনাৰ গাড়ী। মানে ৰাস্তাটো যাব পৰা যায়, কিন্তু লাইনত তাৰৰ কাৰণে টেনশ্যন হৈ যায়। তো সেইকাৰণে মেইন ৰাস্তা নেৰোঁ আৰু। ইয়াৰ পৰা যাব লাগিব ৰাইট চাইড যাব লাগিব মাজুলী। গৰমে মাথা নষ্ট কৰি দিছে গাইছ। সঁচা হৈছে, গৰমত ট্ৰাক চলাই যোনে থাকে, অনলি ট্ৰাক ড্ৰাইভাৰে বুজিব এই ফিলিংছটো, আপোনালোকে বুজিব নোৱাৰিব। যোনে ট্ৰাক ড্ৰাইভাৰ ভিডিঅ' চাই আছে সি বুজিব পাৰিব সঁচাই গৰমত কিমান কষ্ট। কি বুলি ক'ম, একদম গুগল মেপে সদায় শ্বৰ্টকাট ৰাস্তা দেখুৱাই দিয়ে। যেনেকৈ অকণমান আগত দেখুৱাইছিল যে ৰাইট চাইড সোমাই যোৱাটো, তো এনেকুৱা যদি গুগল মেপৰ মতে যায় হৈছে আৰু। গুগলৰ বাইদেৱে একদম বিপদত পেলাই দিব পাৰে। In 300 meters, turn right. গুগল মেপটো ফ'ল' কৰি এটা কাৰণতে লগাই থৈ দিছোঁ, আহি পোৱা নাই মই, কিন্তু সি শ্বৰ্ট দেখুৱালে মই নাযাওঁ, মই মেইন ৰাস্তাই দিয়ে যাব লাগিব, সেইটোৱে আৰু। বুজি পালে গাইছ? তো এতিয়া 300 মিটাৰ আগত ল'ব লাগিব মই ৰাইট। এনে হ'ল ঢিলা মাৰা, সেয়া। Take the next right. জাগাবিলাক মানে ইমান ঠিক নহয় আৰু, কি বুলি ক'ম। ইয়াৰ পৰা 52 কিলোমিটাৰ আছে মাজুলী। মোৰ লোকেশ্যনত দেখুৱাই আছে, মানে লোকেশ্যনলৈকে আৰু 58 কিলোমিটাৰ। মই মাজুলী যোনটো জেগাত যাম, ইয়াতে বাইদেউজনী লেচু বিকি আছে, তো লৈ লওঁ কেইটামান খাওঁ আৰু। এইখিনি লেচু লৈ ল'লোঁ গাইছ, আধা কেজি, কিলো 100কে বেছি আছে, ঠিকেই বাৰু। তো এতিয়া লেচু খাই খাই গৈ থাকিম। এতিয়া মই গৈ আছোঁ বিন্দাছ লেচু খাই খাই। লেচু খালে গাইজ মোৰ কিবা এটা মনত পৰি যায়, গম পাইছেনে? মানে লেচু দেখিলে মনত পৰি যায়, এটা কাহিনী মানে মোৰ লেচুৰ লগত জড়িত হৈ আছে। তো কি কৰিম আৰু, উপায় নাই, খাব, বতৰৰ ফল, কিবা মনত পৰিলেও খাব লাগিব। কিন্তু খোৱা নাছিলোঁ মই বহুত দিন, আজি মানে গৰমৰ কাৰণে খাব মন গ'ল আৰু। এইখিনি পালোঁ গাইজ, এতিয়া ঢকুৱাখানা। ইয়াৰ পৰা গুগলে দেখুৱাই আছে ৰাইট চাইড, মাজুলী ৰাইট চাইড। য়েছ, হয়, ওপৰত চাইনবোৰ্ডত লিখা আছে মাজুলী ৰাইট চাইড। 37 কিলোমিটাৰ দেখুৱাই আছে। গাড়ীটো ৰং চাইডো আহে দেখোন, কি মানে এইবোৰ। এনে ঠাইবিলাক ভালে বাৰু। ইয়াৰ পৰা ৰাইট মাৰিব লাগিব মই। গাইজ লৈ ল'লোঁ ৰাইট, এতিয়া গৈ আছোঁ ঢকুৱাখানা টাউনৰ মাজে মাজে। এয়া হৈছে ঢকুৱাখানা আৰু, অহা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম ভিজিট কৰিলোঁ ঢকুৱাখানা। এইখিনি কি জেগা কয় নাজানো। ইয়াৰ পৰা মাজুলী লেফ্ট চাইড যাব লাগিব। লৈ ল'লোঁ লেফ্ট চাইড। ৰাস্তাটো বহুত বেয়া গাইজ, সঁচা কৈছোঁ। ৰাস্তাটোৰ হালত মানে যেতিয়াৰ পৰা লেফ্ট চাইড সোমাইছোঁ না, এই ৰাস্তাটোৰ হালতটো বহুত বেয়া হয়। মানে কি ক'ব আৰু, গাড়ী 2 নম্বৰ 3 নম্বৰ গিয়াৰতে যাই থাকিব লগা হৈছে। জাগা পুৰা গাঁৱলীয়া জেগা গাইজ, গম পাইছেনে? একদম গাঁৱলীয়া জেগা হয়। ৰাস্তাও মানে নক'ব আৰু, এই যদি 4 নম্বৰ গেটটো লগাব আৰু 2 নম্বৰ লগাব হয়ে।
এনেকুৱা ৰাস্তা এনেকৈ মানে গাড়ী চলাই বিৰাট অশান্তি লাগে। তাতে হৈছে একদম টিকা ফটা গৰম। দলং মই প্ৰায় ৩-৪খনমান পাৰ হ'লোঁ, চববিলাক দেখাই থকা নহ'ল বাৰু, কাৰণ মই ইমানবিলাকো দেখাই থাকিব নোৱাৰোঁ দিয়কচোন। আগত কিবা পুলিচ থানা, ইয়াৰ পৰা ৰাইট চাইড যাব লাগিব। কাৰখন যে আহিছে এইফালে যাব লাগিব মই। ৱেলকাম টু মাজুলী। ইয়াৰ পৰা 500 মিটাৰ আগত মাজুলীলৈ মানে লেফ্ট চাইড দেখুৱাই আছে গড়মূৰ। মই এইফালে যাব লাগিব। ইয়াতে ঘৰবিলাক আপুনি মেক্সিমাম চাংঘৰে পাব। ইয়াৰ পৰা ল'ব লাগিব লেফ্ট। জেগা হয় কেনেকৈ আহিছোঁ মই নিজে নাজানো। যাওঁতেও মই গুগল মেপ ফ'ল' কৰিয়ে গুচি যাব লাগিব। মানে কিমান ৰাইট লেফ্ট কিমান যে লৈছোঁ নহয়, পাহৰিয়ে গ'লোঁ। টেনশ্যন নাই বাৰু, ওলাই যোৱাটো ইমান টেনশ্যন নাই, মানে ছাইডত অহাটোহে আৰু। ইয়াৰ পৰা 0.5 কিলোমিটাৰমান আগত আকৌ ল'ব লাগিব লেফ্ট ছাইড। কিমান যে ৰাইট লেফ্ট ল'লোঁ, বাপৰে বাপ হৈছে আৰু। এই ৰাতিপুৱা আজি হাৰমতিত গৌতমৰ লগত ভাত কেইটামান খালোঁ, খাই এতিয়ালৈকে 50 টকাৰ লেচু খাই দিলোঁ। লেচু কেইটা পূৰা ক্লিয়াৰ দেই গাইছ, খাই লৈ খতম। আৰু এতিয়া আৰু চাওঁ মাজুলীটো খালী কৰি কেনে খোৱা ব্যৱস্থা কৰিব লাগিব। Take the next left. ইয়াৰ পৰা ল'ব লাগে লেফ্ট। হয়নে নহয় গাইজ, এইটো সোমাই গ'লে একেবাৰে সৰু ৰাস্তা। লেফ্ট চাইডে যিটো দেখুৱাই আছিলোঁ সোমাই দিলোঁ, সেইটোৱে হয়। মানে মই নামি গৈ কেনে সুধি ল'লোঁ, কিন্তু ৰাস্তাটো হৈছে সৰু। এইটোৱে হয়, মানে মই ভুল ৰাস্তা অহা নাই বাৰু। কিন্তু এনেকুৱা ৰাস্তাত মানে আমাৰ একেখন গাড়ী অলপ ৰিক্স, ওপৰত থাকে লাইনত তাৰ। আৰু মোৰ নিচিনা গাড়ী এখন যদি সন্মুখৰ পৰা আহি যায়, তাক ছাইড দিবলৈ ঠাই নাই। মানে জেগাই জেগাই আছে, কিন্তু বেছিভাগ জেগাত নোৱাৰি মানে ছাইড দিব। তো তেনেকুৱা ৰাস্তা, কি কৰিব আৰু। এই হৈছে আমাৰ লাইফ। ক'ৰ পৰা ক'ত কেনেকৈ আহিব লাগে দেখিছে। মাজুলী জালুকবাৰী সত্ৰ। এইখিনি মই আহি আছোঁ মাজুলীৰ কমলাবাৰীৰ জেগা বুলি আছে, কমলাবাৰী। এতিয়া ৰাস্তাটো আৰু সৰু হৈ গ'ল, এইটো আৰু অভাৰ সৰু গাইজ, যেন তেন গাড়ীখন যায়। মানে কি কম, আগত লাইনত তাৰ আছে, জেগাই জেগাই বহুত বেয়াকৈ মানে আছে, একদম ছাইড কৰি এনেকৈ আহিব লাগে। এইখিনিতো আছে, এতিয়া মই এই ছাইডেদি যাব লাগিব, নহ'লে তাল লাগি যাব গাইজ। ইয়াৰ পৰা ল'ব লাগিব এতিয়া ৰাইট ছাইড, ইফালে ৰাইট ছাইড ল'ব লাগিব গাইজ। গৰমতে চাওক মানুহবিলাক পূৰা গছৰ তলত, দেখিছে একদম। আৰু এইফালে চাওক গোটেই চাংঘৰ হয়, এইবিলাক চব চাংঘৰ, দেখিছে চব চাংঘৰ। মানে এইবিলাক পানী উঠা ঠাইটো। এই হৈছে মাজুলী। মই একদম আস্তে আস্তে আহি আছোঁ, উপায় নাই। মানে জোৰকৈ যাম কেনেকৈ, ওপৰত লাইনত তাৰ,
ফালে ৰাস্তা সৰু তো ৰাস্তা যোৱাই বেটাৰ কিয়নো কাৰো ঘৰত তাচ চাচ ছিঙি দিব নোৱাৰি আৰু যদি তাচ ছিঙি দিব লাগে না একদম চাওক না কেনেকুৱা বাঁহত তলেদি আহি আছোঁ মানে এনেকুৱা জেগাত একচুৱেলি আমাৰ গাড়ী নহয় কিন্তু উপায় নাই কৰিম কি অপশ্যন নাই হাতত মানে একদম লাইনত পাৰো আছে আৰু এইফালে বাঁহ এইবিলাক বাৰু ইমান কথা নহয় কিন্তু মই চিন্তা কৰি আছোঁ কাৰো তাতে লাইনত তাচ চাচ নিচিঙে একদম সম্পূৰ্ণ গাঁও আৰু পুৰা ভিলেজ মজা এটা পৰিৱেশ কিন্তু কষ্টই মষ্টই আহি আছোঁ আৰু দেখিছে পিষ্টল পাব হৈ গৈছোঁ মানে ক'ৰবাত লাইনত লাগি যায় একদম চাইডেদি কাটি আহিব লাগে A few minutes later. এইটো হৈছে মাজুলীৰ লোকেশ্যনটো এইবিলাক চাই লওক মেডিচিন কি বা হয় নাজানো আৰু মই কি মাল আনিছিলোঁ চাওক এই 6টা দেখিছে এই 6টা মাল নমাই দিলোঁ ইয়াতে গাড়ীখন আছে মানে মাল ডেলিভাৰী হৈ গ'ল অৱস্থা একদম কাহিল তো এতিয়া যাব লাগে আৰু কি কৰিম গাইছ এতিয়া পুৰা 3টা বাজিল গৰম কি গৰম হয় বাপৰে বাপ তো নহ'ব আৰু আজি অৱস্থা কাহিল লাগিছে ৰিচিভ পাই গ'লোঁ ইয়াৰ পৰা ওলাই যাওঁ ক'ৰবাত চেহাত ৰখিব লাগিব হয়নো আজি এইটো এইবিলাক চৰকাৰী মাল ন WHO অৰ্গেনাইজেশ্যনৰ মাল হয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বুজি পালে গাইছ তো এইবিলাক মানে অহাকালি হৈছে ছেকেণ্ড ছেটাৰডে আৰু পিছদিনা হৈছে ছানডে 2 দিন মাল মই দিব নোৱাৰোঁ মোৰ দিবলৈ আছে আৰু ক'ত জানে ধেমাজি তাৰপিছত হ'ল আপোনাৰ ডিব্ৰুগড় আৰু লাষ্ট গোলাঘাট 3টা লোকেশ্যন তো মই সোমবাৰেহে দিব পাৰিম সোমবাৰ মঙলবাৰেহে মোৰ কাম কমপ্লিট হ'ব এতিয়া ক'ত থাকোঁ নাজানো ক'ত থাকিম মানে ক'ত থাকিব লাগিব গাড়ীতে থাকিব লাগিব তো ইয়াৰ পৰা আগতে ওলাই যাওঁ বুজি পাইছে গাইছ তো কিবা ভোকো লাগিছে তো কিবা খাই ল'ব লাগিব এইটো ৰিচিভ পাই গ'লোঁ যাওঁ এতিয়া ৰ'দটো একবাৰ চাই লওক না পুৰা ৰ'দ মানে 1 hour later. গাইছ মাজুলীৰ মাল দি আহি আছোঁ তো দুখনমান হোটেলত ৰখিলোঁ ভাত খাবলৈ ভাতে নাই আদায় হৈ গ'ল বোলে এনে হয় ভাত নাই নহয় এদাই হৈ গ'ল আকৌ এনে হয় মানে গাঁৱলীয়া ঠাই ন হোটেলবিলাকত ভাতে পোৱা নাযায় অলপ আজি অলপ মাৰ্কেটৰ নিচিনা তাত মোৰ গাড়ীখন ৰখাব ঠাই নাপাওঁ প্ৰব্লেম কি কৰিম মানুহ গৈ আছোঁ আগলৈকে ভোকটো লাগিছে এতিয়া য'ত পাওঁ তাতে খাব লাগিব আৰু গৈ থাকোঁতে এতিয়া ইমান নেদেখাওঁ আৰু তো গাইছ ভাত চাত খাই ল'লোঁ তো এতিয়া আৰু কোনো কাম নাই আৰু ইয়াৰ পৰা এতিয়া ওলাই যাম তো ওলাই যায় আগত ক'ৰবাত ৰেষ্ট কৰিব লাগিব কিয়নো 2 দিন মোৰ একো কাম নাই মই গাড়ীতে 2 দিন কটাব লাগিব কেনেকৈ কটাও নাজানো আৰু এই গেলা গৰমত হৈছে আৰু মোৰ অৱস্থা চেচ সেইটো টিপত এই হৈছে আমাৰ জিন্দগী তেতিয়া চাওঁ অলপ আগলৈকে যাওঁ আস্তে আস্তে গৈ থাকোঁ ক'ত ছেফটি জেগা পাওঁ মানে ছেফটি বুলি কথা নাই আৰু মানে তেল ডিপু হল চাই পাৰ্কিং চাই ৰখাব লাগিব গাড়ীখন The next morning. ইয়াতে গাইছ মই গাড়ীখন যোৱাকালি ৰাতি 7টা 7:30 বজাত ইয়াতে পাই গৈছোঁ এইটো চাই লওক এইটো ভাৰত পেট্ৰলিয়াম হয় দেখিছে পাৰ্কিঙো মজা আছে ভিতৰত ইমান পাৰ্কিং নাই কিন্তু এই সাইডটো ৰাস্তাৰ সাইডত ধুনীয়া পাৰ্কিং জায়গা আছে যেহেতু মই আজিৰ দিনটো আৰু অহাকালিৰ দিনটো পুৰা থাকিব লাগিব তো ইয়াতে থাকিব লাগিব মানে উপায় নাই ইয়াৰ পৰা ধেমাজি 8 কিলোমিটাৰ মান হ'ব ধেমাজি মোৰ লোকেশ্যনলৈকে তো মই যোৱাকালি ৰাতিৰ পৰা ইয়াতে আছোঁ তো আজিৰ দিনটো আৰু কালিৰ দিনটো থাকিব লাগিব বুজি পালে তো সকলোকে মোৰ ফালৰ পৰা গুড মৰ্নিং এগেইন তো আজিৰ ব্লগটো বাছ ইমানতে এণ্ড কৰি দিছোঁ পিছত আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ।